নমস্কাৰ বাইদেউসকল, আপোনালোক সকলোৱে জ্ঞাত যে যোৱাকালি অৰ্থাৎ 2 অক্টোবৰ 2025 তাৰিখে ICDS আঁচনিৰ 50 বছৰ সম্পূৰ্ণ হোৱাত অসমৰ লগতে সমগ্ৰ দেশৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে ICDS আঁচনিৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন কৰে। ICDSৰ সোণালী জয়ন্তী বৰ্ষ উপলক্ষে অল ইণ্ডিয়া ফেডাৰেশ্যন অৱ অংগনবাড়ী ৱৰ্কাৰ্ছ এণ্ড হেল্পাৰ্ছৰ তৰফৰ পৰা এখন বেনাৰ প্ৰকাশ কৰিছে, য'ত অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ দীৰ্ঘদিনীয়া দাবীসমূহ পূৰণৰ কথা উল্লেখ কৰে। এয়া চাওক, বেনাৰখনৰ জৰিয়তে প্ৰথমতে কৈছে ICDSত সেৱা আগবঢ়োৱা গৌৰৱময় 50 বছৰ পূৰ্ণ হ'ল 2 অক্টোবৰ 2025 তাৰিখে। অল ইণ্ডিয়া ফেডাৰেশ্যন অৱ অংগনবাড়ী ৱৰ্কাৰ্ছ এণ্ড হেল্পাৰ্ছৰ তৰফৰ পৰা অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলক জাতিৰ প্ৰতি তেওঁলোকৰ নিষ্ঠা আৰু ত্যাগৰ বাবে অভিনন্দন জ্ঞাপন কৰিছোঁ। তাৰ তলত মূল দাবীসমূহ পূৰণৰ কথা উল্লেখ কৰিছে। প্ৰথমতে আছে ICDSৰ গুণগত প্ৰতিষ্ঠানীকৰণ। প্ৰতিটো শিশুৰ শিক্ষাৰ অধিকাৰ আছে। কৰ্মী সহায়িকাৰ ন্যূনতম মজুৰি, পেঞ্চন আৰু সামাজিক সুৰক্ষাৰ অধিকাৰ প্ৰদান কৰাৰ বাবে চৰকাৰক দাবী জনাইছে। আৰু এই সন্দৰ্ভত আৰু এখন বেনাৰ প্ৰকাশ কৰি কৈছে যে ICDS আঁচনিৰ 50 বছৰৰ প্ৰত্যাহ্বান, সম্ভাৱনা আৰু আগুৱাই যোৱাৰ পথ। অৰ্থাৎ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ দৰমহা, পেঞ্চন, গ্ৰেচুইটিকে ধৰি যিসমূহ দাবী আছে, এই দাবীসমূহ চৰকাৰৰ পৰা কেনেকৈ আজৰি আনিব পাৰে আৰু আগন্তুক সময়ত দাবীসমূহ পূৰণৰ বাবে কি কাৰ্যসূচী ৰূপায়ণ কৰিব, এইসমূহ বিষয় বিতংকৈ আলোচনা কৰাৰ বাবে অল ইণ্ডিয়া ফেডাৰেশ্যন অৱ অংগনবাড়ী ৱৰ্কাৰ্ছ এণ্ড হেল্পাৰ্ছে অহা 7 অক্টোবৰ 2025 তাৰিখে দিল্লীৰ BTR ভৱনত এখন সভা অনুষ্ঠিত কৰিব, য'ত বিভিন্ন ৰাজ্যৰ সংগঠনৰ বিষয়ববীয়াসকল উপস্থিত থাকিব। অৰ্থাৎ সংগঠনৰ নেতৃবৃন্দ উপস্থিত থাকিব। গতিকে বাইদেউসকল, এয়াই আছিল ICDS আঁচনিৰ 50 বছৰ পূৰ্ণ হোৱাত সোণালী জয়ন্তী বৰ্ষ উদযাপন উপলক্ষে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বাবে অল ইণ্ডিয়া ফেডাৰেশ্যন অৱ অংগনবাড়ী ৱৰ্কাৰ্ছ এণ্ড হেল্পাৰ্ছে দিয়া আজিৰ গুৰুত্বপূৰ্ণ খবৰ। গতিকে লগৰ বান্ধৱীসকলক ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰকেইটা জনাই দিব আৰু নতুনকৈ অহা বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।